মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ ৭ পূৰণ পাঠটিৰ থাকি যোৱা অংশখিনি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহা আমি ভিডিঅ'টিৰ জৰিয়তে থাকি যোৱা অংশখিনি বুজিবলৈ চেষ্টা কৰোঁ। নেওতাৰ যাদু। নৰ পূৰণৰ নেওতাখন লিখি চাওঁ আহা। নৰ নেওতাখন ৯ এগুণ ৯, ৯ দুইগুণ ১৮, ৯ তিনিগুণ ২৭, ৯ চাৰিগুণ ৩৬, ৯ পাঁচগুণ ৪৫, ৯ ছয়গুণ ৫৪, ৯ সাতগুণ ৬৩, ৯ আঠগুণ ৭২, ৯ নগুণ ৮১, ৯ দহগুণ ৯০। ইয়াত চোৱা এককৰ ঘৰৰ অংকটো কমি কমি আহিছে। ৯ৰ পিছত ৮ হ'ল, ৭ হ'ল, ৬ হ'ল, ৫ হ'ল, এক এক কমি কমি আহিছে। আহি আহি কি হ'ল? শূন্য হ'ল। আৰু দশকৰ ঘৰৰ অংকটো চোৱা, দশকৰ ঘৰত অংকটো এক বাঢ়ি বাঢ়ি আহিছে। ১ ২ ৩ ৪ এনেধৰণে বাঢ়ি বাঢ়ি ৯ হৈছে। তো ইয়াত চোৱা যিটো পূৰণফল পোৱা হৈছে ৯, অৰ্থাৎ বাওঁফালে একো নাই মানে শূন্য আছে। 0 আৰু 9 যোগ কৰিলে 9 হৈছে। ইয়াত যি দুটা অংক পাইছা এই অংক দুটা যোগ কৰিলে কিমান হয় চোৱা, 1 আৰু 8 যোগ কৰিলে 9। ইয়াত যিটো অংক দুটা ওলাইছে 1 2 আৰু 7 যোগ কৰিলে 9। ইয়াৰ দুটা অংক যোগ কৰিলে 3 আৰু 6 যোগ কৰিলে 9, 4 আৰু 5 যোগ কৰিলে 9। আৰু ইয়াত লিখিবা 5 আৰু 4 যোগ কৰিলে 9। আৰু ইয়াত 6 আছে, 6 যোগ 3 কৰিলে হ'ব 9, 7 যোগ 2 কৰিলে হ'ব 9, 8 আৰু 1 যোগ কৰিলে 9 হ'ব, আৰু 9 যোগ 0 কৰিলে 9 হ'ব। এনেধৰণে আমি এই ৯ ঘৰৰ নেওতাটোৰ এই যিটো যাদু, এই যাদুটো মনত ৰাখিব পাৰিবা যে সংখ্যা কেইটা কেনেধৰণে হয়। সংখ্যা কেইটা এককৰ ঘৰৰ সংখ্যাটো কমি আহে, দশকৰ ঘৰৰ সংখ্যাটো বাঢ়ি আহে, আৰু অংক দুটা যোগ কৰিলে যোগফলটো ৯ হয়। এতিয়া চাওঁ তলৰ প্ৰশ্নকেইটা কি কি দিয়া আছে, কৰিবলৈ চেষ্টা কৰোঁ। পূৰণ কৰোঁ আহা। ২ 6 গুণ কিমান? ১২ দিয়া আছে, বাকীকেইটা কৰিব লাগে। ৮ ৩, ৮ তিনিবাৰ বা ৮ তিনি গুণ কিমান হ'ব? ৮ তিনি গুণ ২৪ লিখিবা। তাৰপিছত ৭ চাৰিবাৰ বা ৭ 4 গুণ ৭ 4 গুণ ২৮, ৩ ৫ গুণ ১৫, ৪ ৬ গুণ ২৪ লিখিবা। ৪ ৬ গুণ ২৪, তাৰপিছত ৯ ২ গুণ ১৮, ৬ ৪ গুণ ২৪ থিয়কৈ যদি পূৰণটো কৰা হয় তেন্তে এনেধৰণে কৰিবা। ৩ ৭ গুণ ২১, ৪ ৫ গুণ কিমান পাবা? ৪ ৫ গুণ ২০, ৮ ৮ গুণ পূৰণ কৰিলে কিমান পাবা? ৮ ৮ বাৰ হ'লে ৬৪, ৬ ৬ বাৰ হ'লে ৬ ৬ গুণ ৩৬। খালী ঠাই পূৰ কৰা। ২ কিমান বাৰ হ'লে ৮ হ'ব, বা ২ কিমান গুণ ৮? ২ ৪ গুণ ৮। ৪ কিমান গুণ হ'লে বা কিমান বাৰ হ'লে ৩২ হ'ব? ৪ ৮ গুণ ৩২। ৫ কিমান গুণ বা বাৰ হ'লে? ৫ বাৰ, ৫ ৫ গুণ ২৫। ৭ ৭ গুণ ৪৯, ৮ ৮ গুণ ৬৪, ৯ ৯ গুণ ৮১। এনেধৰণে খালী ঠাই কেইটাত বহুৱাবা। নেক্সট কুৱেশ্যনটো চোৱা, মিলাব লাগে ক অংশৰ লগত খ অংশ। ৬ ৫ পূৰণ কৰিলে কিমান পাবা? ৩০। আকৌ ৩ আৰু ১০ পূৰণ কৰিলেও ৩০, গতিকে ইয়াৰ লগত মিলিব, গতিকে আস্তানি মিলোৱা হৈছে। ৪ আৰু ৬ পূৰণ কৰিলে কিমান হ'ব? ৪ আৰু ৬ ২৪। আৰু ইয়াত কোনটো ২৪ হ'ব চাবা। ৭ ৪ গুণ পূৰণ কৰিলে ২৮ হয়, ২৮। ৬ আৰু ২ যোগ ৬ আৰু ২ পূৰণ কৰিলে ১২। ৩ আৰু ৮ পূৰণ কৰিলে ৩ ৮ গুণ ২৪, গতিকে ইয়াত ২৪ হৈছে। ছেকেণ্ডটো ইয়াৰ লগত মিলিব। ৭ ৪ গুণ ২৮, ইয়াত ২৮ আছে। ৭ ৪ ৭ গুণ ২৮, ৭ ৪ গুণ ২৮, ৪ ৭ ৭ ৪ একেই উত্তৰ পাবা, পূৰণফল পাবা। ৩ আৰু ৪ পূৰণ কৰিলে ১২, আৰু ৬ ২ পূৰণ কৰিলে ১২, গতিকে ইয়াৰ লগত মিলিব। এনেধৰণে ক অংশৰ লগত খ অংক মিলাবা। তাৰপিছত চোৱা ইয়াত মেজ এখনৰ ৪টা খুৰা, ৮খন মেজৰ কেইটা খুৰা? এখন মেজৰ কেইটা খুৰা আছে? ৪টা, গতিকে ৪ লিখিবা। আৰু কেইখন মেজৰ কথা কৈছে? ৮খন মেজৰ, গতিকে ইয়াত ৮ লিখিবা। তাৰমানে ৪ ৮ বাৰ। তাকে পূৰণত আমি কেনেকৈ পঢ়োঁ? ৪ ৮ গুণ। ৪ ৮ গুণ কিমান হ'ব? ৪ ৮ গুণ নেওতাখনত
পৰা তোমালোকে নেওতাখন মুখস্থ থাকিলে নেওতাৰ পৰা 4 × 8 = 32 আনসাৰটো লিখি দিবা 4 × 8 = 32 এপাহ ফুলৰ 5টা পাহি 5পাহ ফুলৰ কেইটা পাহি এপাহ ফুলৰ কেইটা পাহি আছে 5 গতিকে 5 লিখিবা আৰু কেইপাহ বুলি কৈছে 5পাহ গতিকে 5 5 বাৰ হলে কিমান হ'ব পূৰণ নেওতা মুখস্থ থাকিলে পূৰণ নেওতা 5 5 × 25 কোনে কোনে উত্তৰটো লিখি দিবা নহলে 5 বাৰ যোগ কৰিব লাগিব তেতিয়াও আনসাৰটো পাবা পেন্সিল এডালৰ দাম 7 টকা 6ডাল পেন্সিলৰ দাম কিমান এডাল পেন্সিলৰ দাম কিমান 7 টকা 6ডাল পেন্সিল তো 7 টকা কেইবাৰ হ'ব 6 বাৰ তো 7 6 × 42 উত্তৰটো হ'ব 42 মালা এডালত 9পাহ ফুল থাকিলে 5ডাল মালাত কেইপাহ ফুল থাকিব মালা এডালত কেইপাহ ফুল 9পাহ তেতে 5ডাল মালা 9পাহ ফুল এডাল মালাত 9পাহ 5ডাল মালাত 5 পূৰণ কৰিবা 5 পূৰণ কৰিবা 5 × 9 = 45 এনেধৰণে হ'ব ইয়াৰ উত্তৰটো শূন্যৰ খেল শূন্যৰ লগত পূৰণ কেইপাহ ফুল আছে চাওঁ আহা প্ৰথম গছত চোৱা ফুল আছে নে নাই প্ৰথম গছত থকা ফুলৰ সংখ্যা নাই গতিকে নাই যেতিয়া কি লিখিবা শূন্য লিখিবা দ্বিতীয় গছজোপাতো ফুল নাই গতিকে শূন্য তৃতীয় গছজোপাতো ফুল নাই শূন্য তো মুঠ ফুলৰ সংখ্যা শূন্য কেইবাৰ ইয়াতো শূন্য 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 3 বাৰ তো 3 বাৰ গতিকে 3 লিখা হৈছে শূন্য 3 বাৰ হলে কিমান হ'ব শূন্যই হ'ব তো মনত ৰাখিবা শূন্য 3 বাৰ হলে শূন্যই হ'ব মুঠ ফুলৰ সংখ্যা শূন্য গতিকে শূন্যৰ লগত যিকোনো সংখ্যা এটা পূৰণ কৰিলে কি হ'ব পূৰণ ফলটো শূন্যই হ'ব এটো মনত ৰাখিবা শূন্যৰ লগত যিকোনো সংখ্যা এটা পূৰণ হলে এই পূৰণ ফলটো শূন্যই হ'ব শূন্যৰ লগত 4 পূৰণ হলে শূন্যই হ'ব শূন্যৰ লগত 5 পূৰণ হলে শূন্যই হ'ব শূন্যৰ লগত এটো কিমান বাৰ আছে চোৱা 1 2 3 4 5 6 7 7 বাৰ আছে 7 বাৰ হলে শূন্যই হ'ব তাৰ মানে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ হলে শূন্যই হ'ব একেৰে পূৰণ এক সংখ্যাটোৰে পূৰণ একেৰে সংখ্যাটো যিটো সংখ্যা পূৰণ হ'ব একৰ লগত 1 পূৰণ হৈছে আনসাৰটো হ'ব উত্তৰটো হ'ব 1 একৰ লগত যদি 2 পূৰণ হয় সংখ্যাটো 2 হ'ব একৰ লগত 3 পূৰণ কৰিলে 3 4 পূৰণ কৰিলে মানে যিটো সংখ্যা একৰ লগত পূৰণ হ'ব সেই সংখ্যাটোৱে হ'ব কোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল কি পাম যিটো সংখ্যা পূৰণ কৰা হয় সেই সংখ্যাটোৱে পোৱা যায় নেক্সট কোৱেশ্চনটো চোৱা যে কৰো আহা 8 হে একৰ লগত পূৰণ হলে 8 একৰ লগত পূৰণ হলে 8 সংখ্যাটোৱে পাম একৰ লগত যিটো সংখ্যা পূৰণ হয় সেই সংখ্যাটোৱে হ'ব উত্তৰ আৰু শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ হলে ইয়াৰ পূৰণ ফলটো শূন্য হ'ব 7 পূৰণ শূন্য শূন্য বা শূন্য পূৰণ 7 শূন্যই হ'ব 5 পূৰণ শূন্য শূন্যই হ'ব 2 একৰ লগত পূৰণ হলে 2 হ'ব 1 একৰ লগত পূৰণ হলে 1 হ'ব 9 শূন্যৰ লগত পূৰণ হলে শূন্য হ'ব 10ৰে পূৰণ কৰো আহা এটাকৈ ঘনক 10 বাৰ অৰ্থাৎ 1 পূৰণ 10 10টা ঘনক তাৰপিছত দুটাকৈ ঘনক 10 বাৰ দুটাকৈ ঘনক কেইবাৰ 10 বাৰ তো কিমান হ'ব 20টা ঘনক তেনেধৰণে তিনিটাকৈ ঘনক 10 বাৰ এবাৰ তিনিটাকৈ ঘনক এবাৰ দুবাৰ কিমান বাৰ আছে 10 বাৰ তো কিমান হ'ব 30টা ঘনক এটা সংখ্যাক 10ৰে পূৰণ কৰিলে সংখ্যাটোৰ সোঁফালে এটা শূন্য বহুৱালে পূৰণফলটো পোৱা যায় তাৰ মানে কি চোৱা এই সংখ্যাটো আমি 10ৰে পূৰণ কৰিছো তো 1 পূৰণ কৰিলে 1 হ'ব শূন্য এটা বহাই দিলে হৈ গ'ল তে 2 আৰু 1 পূৰণ কৰিলে 2 একবাৰ একৰ লগত পূৰণ কৰিলে 2 হ'ব শূন্যটো বহাই দিলা 3 একৰ লগত পূৰণ কৰিলা তাৰ পিছত সোঁফালে শূন্যটো বহাই দিলা ঠিক একে ধৰণে ইয়াত 7 7 আৰু 1 7 আৰু 1 পূৰণ কৰিলা তো 7 1 × 7 শূন্যটো সোঁফালে বহাই দিলে হৈ গ'ল ইয়াৰ উত্তৰ ঠিক একেধৰণে 9 আছে 9টো একৰ লগত 9 হ'ল আৰু সোঁফালে শূন্যটো বহাই দিলা 12 1 × 12 শূন্যটো সোঁফালে বহাই দিয়া 15 1 × 15 শূন্যটো সোঁফালে বহাই দিবা তাৰপিছত 23 1 × 23 23 লিখি দিবা 10ৰ লগত পূৰণ কৰাটো একেবাৰে সহজ 10ৰ লগত পূৰণ কৰাটো একেবাৰে হয় যিটো সংখ্যা পূৰণ কৰিছা সেইটো সংখ্যাই লিখি দিবা
আৰু সোঁফালে এটা শূন্য বহাই দিবা অৰ্থাৎ 10ৰ লগত পূৰণ কৰাটো একেবাৰে সহজ আমি মুখে মুখে পূৰণফলটো উলিয়াব পাৰোঁ এতিয়া তলৰ প্ৰশ্নটো চোৱা ৰতনৰ দোকানত থকা আপেলবোৰ আন ধৰণে সজাও আহা প্ৰতিটো গোটত আপেল আছে এটা গোটত কিমানটা আপেল আছে 6টা আপেল আছে মুঠ গোট কেইটা আছে 1 2 3 4 5 6টা মুঠ গোট কেইটা আছে 1 2 3 4 5 5টা গোট আছে তো মুঠ আপেল কিমান হ'ব 6 আৰু ইফালে গোট 5টা আছে 6 5 30টা হ'ব তাৰপিছত চোৱা বা আমি ইয়াক এনেধৰণে গোটটো নবনাই থিয়কৈ গোটটো বনাব পাৰোঁ এতিয়া প্ৰতিটো গোটত আপেল আছে কেইটা আছে 5টা আৰু গোট কেইটা আছে 1 2 3 4 5 6টা আৰু প্ৰতিটো গোটত আপেল আছে 5টা আৰু গোট আছে 6টা তো মুঠ আপেল 5টা আপেল এটা গোটত আছে আৰু মুঠ গোট আছে 6টা তো 5 6 বাৰ হ'লে 30 গতিকে দুই ফালৰ পৰা উত্তৰটো একেটাই ওলাইছে 30 ওলাব 30 ওলাব ফুটজালি দুখনত সমান সংখ্যক ফুট বেলেগ বেলেগ ধৰণে গোট কৰি পূৰণৰ সহায়ত লিখোৱা ফুটজালি ইয়াত পথালিকৈ কেইটা আছে 1 2 3 4 গতিকে 4 থিয়কৈ 1 2 3 4 পূৰণ 3 তো কিমানটা ফুট হ'ব গণিবা 4 8 12 12টা এতিয়া ইয়াত চোৱা ইয়াত পথালিকৈ 3 আৰু থিয়কৈ 4 ইয়াতো 12 পাবা 4 পূৰণ 3 কৰিলে 12 3 পূৰণ 4 কৰিলেও 12 চাও আহা 8 পূৰণ 7 কৰিলে কিমান হ'ব 8 7 গুণ 56 50 8 7 গুণ 56 7 8 গুণ কিমান হ'ব 7 8 গুণ 56 হ'ব 56 5 পূৰণ 4 5 4 গুণ 20 4 5 গুণ 20 2 6 গুণ 12 6 2 গুণ 12 ইয়াৰ পূৰণফল একেই হ'ব তাৰপিছত চোৱা কি দুটা সংখ্যা পূৰণ কৰিলে মাজৰ সংখ্যাটো পাবা এটা কৰি দিয়া আছে এতিয়া বাকি কেইটা কৰিব লাগিব 30 আছে কি সংখ্যা দুটা পূৰণ কৰিলে 30 পাবা লিখিবা 5 পূৰণ 6 5 6 গুণ 30 5 6 গুণ 30 আৰু 3 10 গুণ 30 5 6 গুণ 30 পাবা 3 10 গুণ 30 পাবা আকৌ যদি এইটো লুটিয়াই দিয়া 6টো আগত লিখা 6 5 গুণ 30 30ৰ ক্ষেত্ৰত দিয়া তাৰপিছত 20 কি পূৰণ কৰিলে 20 পাবা 4 5 গুণ 20 4 5 গুণ 20 আকৌ ইয়াক যদি লুটিয়াই দিয়া 5টো আগত লিখিব পাৰিবা 5 4 গুণ 20 আৰু 2 10 গুণ 2 10 গুণ 20 2 10 গুণ 20 16 16টো 4 গুণ 16 2 8 গুণ 16 4 4 গুণ 16 2 8 গুণ 16 তাৰপিছত 8 2 গুণ দিব পাৰা 8 2 গুণ 16 এনেধৰণে খালী ঠাই কেইটা অৰ্থাৎ কি পূৰণ কৰিলে মাজৰ সংখ্যাটো হ'ব তোমালোকে লিখিব পাৰিবা এতিয়া 7 পূৰণ 2 সমান 14 ইয়াৰ কোনটো সংখ্যা কি বুলি কয় মনত ৰাখো আহা যেটো পূৰণফল পাওঁ পূৰণফলক কি বুলি কোৱা হয় গুণফল আৰু বাৰ বা যেটো সংখ্যাৰে পূৰণ কৰা হয় তাক গুণক আৰু যেটো সংখ্যা পূৰণ হয় তাক গণ্য বুলি কোৱা হয় ইয়াত 7 আৰু 2ৰ গুণফল 14 দুটা সংখ্যাৰ গুণফল 16 যদি তাৰ এটা সংখ্যা 2 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব দুটা সংখ্যাৰ গুণফল এইটো দিয়া আছে এইটো ঘৰত 14 আছে না এইটো দিয়া আছে 16 এইটো 16 দিয়া আছে তো 16 দিয়া আছে তাৰে এটা সংখ্যা 2 হয় ধৰা গুণকটো 2 হয় তেতে গণ্য কিমান হ'ব 16 এটা সংখ্যা 2 আনটো সংখ্যা হ'ব 8
তেতিয়া 8টোৱে গুণকৰ লগত পূৰণ হ'ব 8 2 গুণ 16 গুণফলটো 16 হ'ব দুটা সংখ্যাৰ গুণফল 28 দিয়া আছে যদি গুণ্য 7 হয় তেন্তে গুণক কিমান হ'ব তো গুণক কিমান হ'ব 7 দিয়া আছে 7ৰ লগত কিমান পূৰণ কৰিলে 28 হ'ব 7 4 গুণ 28 তেতিয়া এই সংখ্যাটোৱে ইয়াৰ লগত পূৰণ হ'ব 4 7 গুণ 28 যদি দুটা সংখ্যাৰ গুণফল 36 তেন্তে গুণ্য আৰু গুণক কি হ'ব পাৰে যদি গুণফলটো 36 হয় গুণ্য আৰু গুণক কি হ'ব পাৰে 6 6 হ'ব পাৰে 6 6 গুণ 36 6 6 হ'ব পাৰে নতুবা 4 9 গুণ 36 হ'ব 4 9 গুণ 36 হ'ব পাৰে তাৰ 6 6 গুণ 36 4 9 গুণ 36 তাৰপিছত 2 যদি দিওঁ 2 9 18 2 18 36 2 18 36 যদি 3 যদি পূৰণ কৰা 3 12 36 এনে ধৰণৰ পূৰণ হ'ব পাৰে অৰ্থাৎ গুণ্য আৰু গুণক এনে ধৰণৰ হ'ব পাৰে ডজন হিচাপত কল কিনো আহা এক ডজনত 12টা থাকে কল 2 ডজনত কল কিমানটা এক ডজন 12 12 প্ৰথমতে দেখুৱাই লোৱা হৈছে 12টা 12টা তাৰপিছত 12টাত মানে 10টাত হয় 10ৰ ওপৰত কিমানটা আছে এইটো বেলেগকে ৰাখা হৈছে 10 যোগ 2 10 যোগ 2 তো 10ৰ গোট কেইটা এটা ঠাইত অনা হ'ল আৰু যি 2 2টা আছে এইটো একে ঠাইত ৰখা হ'ল তো 10 10 মিলি 20 হ'ল আৰু যিটো 2 2 আছিলে সেই দুটা মিলি 4 হ'ল তো গোটেইটো মিলি 24 হৈছে 24টো কেনেকৈ কৰা হৈছে চোৱা 2 ডজন 12 পূৰণ 2 তো 12 দুটা যোগ কৰিলে 24 আমি পূৰণ কৰাটো যোগ হিচাপে দেখাই দিয়া হৈছে পূৰণ কৰাটো যোগ হিচাপে দেখুওৱা হৈছে তাৰপিছত যোগৰ পৰা 2টো বেলেগকৈ লিখি যোগ কৰা হৈছে 2 2 যোগ কৰিলে 4 আৰু 10 10 যোগ কৰিলে 20 তো 10 যোগ 4 24 এনেকৈ 10ৰ ভেটিত যদি আমি যোগ কৰোঁ বা পূৰণ কৰোঁ সহজ হয় তাকে দেখাবলৈ চেষ্টা কৰিছে এতিয়া এই ছোৱালীজনীয়ে কৈছে যে আমি এটা বেলেগ এটা সংখ্যা লৈছে আৰু সেই সংখ্যাটো লোৱাটো যেনেধৰণে কৰিলে সেইমতে তাৰ উত্তৰটো কৰিব বিচাৰিছে চোৱা কেনেকৈ কৰিছে 10 12 আছে 12ক ভাঙিলে 10 যোগ 2 কৰিলে 12 হ'ল আৰু কিমান বাৰ 3 বাৰ তো 10 3 বাৰ হ'লে 30 হ'ল 2 3 বাৰ হ'লে 6 হ'ল যোগ কৰিলে 36 উত্তৰটো সহজে ওলালে তাৰপিছত নিজে কৰা তোমালোকক কৰিবলৈ দিছে কিমান দিছে 12 যোগ 4 ইয়াত তোমালোকে লিখিবা 12 10 যোগ 2 হ'লে 12 হয় 10ক ভাঙি দিয়া ভাঙি দিলে 10 যোগ 2 আৰু 4টো ইয়াত লিখিবা 4 লিখিলা তাৰপিছত এতিয়া 10 পূৰণ 4 10 পূৰণ 4 কৰিলে 40 হ'ল আকৌ ইয়াত 2 আছে 2 পূৰণ 4 লিখিবা 2 4 গুণ 8 এতিয়া প্ৰথমটোত কিমান পালা 40 পালা আৰু দ্বিতীয়টোত 8 40 আৰু 8 48 48 লিখিবা 15 যোগ 3 এইটো এই ধৰণে কৰিবা তো পূৰণ ফলটো ওলাবা 15 15ক 10 যোগ কিমান হ'লে 15 হ'ব 5 5 লিখিবা কিমান পূৰণ কৰিছে 3 তো 3 ইয়াত লিখিবা 10 পূৰণ 3 10 পূৰণ 3 হ'লে কিমান হ'ব 30 হ'ল তাৰপিছত ইয়াত 3 আৰু 5 5টো লিখিলা আৰু 3টো লিখিলা 3 আৰু 5 পূৰণ কৰিলা কিমান হ'ল 15 হ'ল তো 30 প্ৰথমটোৰ পৰা 30 পালা দ্বিতীয়টোৰ পৰা 15 পালা তো 30 40 45 এনেধৰণে উত্তৰটো কৰিলোঁ নেক্সট কি আছে চোৱা বহী এখনত 24 খিলা কাগজ আছে তেনেকুৱা 3খন বহীত কিমান খিলা কাগজ থাকিব এখন বহীত 24 খিলা 3খন বহীত কিমান খিলা পূৰণ কৰিবা 3 4 গুণ 12 12ৰ 2 হাতে গ'ল 1 3 2 গুণ 6 একে 7 72 খিলা বাকচ এটাত 45খন কিতাপ থব পাৰিলে তেনেকুৱা 4টা বাকচত কিমানখন কিতাপ থব পৰা যাব বাকচ এটাত কিতাপ আছে কিমান 45খন বাকচ আছে কেইটা 4টা
কিমানখন কিতাপ থব পৰা যাব মুঠ কিতাপ থব পৰা যাব তো বাকচ এটাত কিমান কিতাপ আছে 45খন বাকচ আছে 4টা তো 4টা বাকচত এই দুটা পূৰণ কৰিবা 4 5 গুণ 20 20ৰ শূন্য হাতে গ'ল 2 4 4 গুণ 16 17 18 180খন কিতাপ থব পৰা যাব বল এটাৰ দাম 15 টকা বল এটাৰ দাম কিমান 15 টকা তেনেকুৱা 9টা বলৰ দাম কিমান হ'ব 9টা বলৰ দাম 15 টকাকে 15 টকাকে 9টা বলৰ দাম 9 5 পূৰণ কৰিবা 9 5 গুণ 45ৰ 5 হাতে গ'ল 4 9 1 গুণ 9 9 4 13 135 টকা হ'ব খালি ঠাই পূৰ কৰা 1 আৰু 1 পূৰণ কৰিলে 1 হ'ল 1 2 গুণ 2 1 3 গুণ 3 1 4 গুণ ধৰা 4 লিখিবা 1 5 গুণ 5 1 6 গুণ 6 লিখা আছে 1 7 গুণ 8 1 8 গুণ 8 1 9 গুণ 9 1 2 গুণ 10 2 2 টো 1 ৰ লগত পূৰণ হ'ল 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 6 এনে ধৰণে লিখি তালিকাখন পূৰণৰ তালিকাখন সম্পূৰ্ণ কৰিবা তোমালোকে নিজে তাৰপিছত ইয়াত চোৱা হেউজিয়া ঘৰ কেইটাত থকা সংখ্যা কেইটালৈ মন কৰা আৰু তলৰ খালী ঠাইবোৰ পূৰ কৰা 1 1 গুণ 1 তাৰপিছত চোৱা 4 4টো 2 2 পূৰণ কৰি 9 টো 3 3 16 টো ইফালে চোৱা 4 আছে ইফালে 4 25 টো 5 5 36 টো 6 6 পূৰণ কৰি 49 টো 7 7 8 8 9 9 এনেকে পূৰণ কৰা হৈছে 16 টো পূৰণ কৰোঁতে ওপৰত 4 বাওঁফালে 4 তো ইয়াত কিমান পূৰণ কৰা হৈছে 4 পূৰণ 4 25 টো 5 পূৰণ 5 ঠিক তেনেধৰণে 36 টো 6 পূৰণ 6 7 পূৰণ 7 8 পূৰণ 8 9 পূৰণ 9 10 পূৰণ 10 এনেধৰণে পূৰণ কৰি পূৰণফলটো পোৱা হৈছে পূৰণ কৰি খালী ঘৰত সংখ্যা লিখোৱা 1 4 গুণ ইয়াত কিমান লিখিবা 4 তাৰপিছত ইয়াত উত্তৰটো আছে 8 4 লগত কিমান পূৰণ কৰিলে 8 হ'ব 2 4 2 গুণ 8 3 8 গুণ ইয়াত 24 4 6 গুণ 24 6 এগুণ কিমান লিখিবা 6 তাৰপিছত ইয়াত উত্তৰটো 2 আছে 1ৰ লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 6ৰ লগত কিমান পূৰণ কৰিলে 12 হ'ব 2 গতিকে ইয়াত 2 লিখিবা তাৰপিছত 2 12 পূৰণ কৰিলে কিমান পাবা 24 পাবা 24 লিখিবা তাৰপিছত এইটো ইফালে হ'ল এইটো 9 আছে 3ৰ লগত কিমান পূৰণ কৰিবা 3 3 3 পূৰণ কৰিলে 9 3 আৰু 5 পূৰণ কৰিলে 15 9 আৰু 6 পূৰণ কৰিলে 6 9 গুণ 54 তাৰপিছত 3 3 গুণ 9 6 আৰু 3 6 3 গুণ 18 এনেধৰণে 18 লিখিবা 3 9 গুণ 27 লিখিবা ইয়াত লিখা আছে ইয়াত 24 আছে চোৱা ইয়াত 3 আছে ইয়াত কিমান হ'ব 4 3 গুণ 12 12ৰ 2 হাতে গ'ল 1 3 2 গুণ 6 একে 7 72 হ'ব ইয়াত 10 আছে 1 আছে তো কি পূৰণ কৰিলে 10 হ'ব 10 ইয়াত 40 আছে 4 লগত কি সংখ্যা পূৰণ কৰিলে 40 হ'ব 4 4 ইয়াত 11 আছে ইয়াত 3 3 আৰু 11 পূৰণ কৰিলে 33 হ'ব 4 আৰু 5 পূৰণ কৰিলে 20 হ'ব তে 20 হ'ল 5ৰ লগত কিমান পূৰণ কৰিলে 20 হ'ব 4 4 5 গুণ 20 3 আৰু 4 পূৰণ কৰিলে 12 হ'ব 7 আৰু 3 পূৰণ কৰিলে 7 3 গুণ 21 হ'ব ইয়াত 4 আছে ইয়াত 40 4ৰ লগত কিমান পূৰণ কৰিলে 40 হ'ব 10 10 4 গুণ 40 5 আৰু 2 যোগ কৰি 5 আৰু 2 পূৰণ কৰিলে কিমান পাবা 10 পাবা 10 লিখিবা 2 আৰু 4 পূৰণ কৰিলে 2 4 গুণ 8 কি সংখ্যাৰ লগত 8 পূৰণ কৰিলে 8 হ'ব 1 গতিকে এনেধৰণে তোমালোকে খালী ঠাইকেইটা পূৰ কৰিবা